এই ভূপেন দা এই পৰিয়ালৰ হয়। বছৰটো বহুত হৈ গ'ল, আমি মনতে নাই নহয়, এতিয়া মতা মানুহ থাকিলেহে ক'ব এতিয়া। সেইটো ইমানখিনি মনত নাই আমাৰ। অকলশৰীয়া এজন মানুহৰ ঘৰৰ ৰাস্তা এইটো চাওক, দেখিছে নহয়? চাওক এইফালে যি তেওঁৰ ঘৰৰ ৰাস্তা। আই থিংক এইফালে হ'ব নেকি, এইফালে হ'ব, কাৰণ কি ঘৰটো আমি সেইটো দেখিছে নহয়, ঘৰটো সেইটো চাওক। বলক গৈ থাকোঁ, আৰু আজি বহুত কাৰা ৰ'দ দিছে। চাওক এতিয়া ইফালেদি যাব লাগিব দেই, এইটো হয় ৰাস্তাটো। চাওক এইটো বহুত ডেঞ্জাৰকৈ আছে ৰাস্তাটো, দেখিছে নহয়? চাওক আহক বন্ধুসকল, এতিয়া ইফালে যে আছে ৰাস্তাটো চাওক, ইফালে আছে নেকি যাব লাগিব। এইটো আৰু এইটো এটা নলা বৈ আছে, আৰু তেখেতৰ ঘৰটো আছে সেইপিনে আছে তেখেতৰ ঘৰটো, দেখিছে ন? সেইপিনে আছে, তেখেত এটা নলা বৈ আছে। আমি নলাটো পাৰ হৈ পিনি আকৌ তেনেকৈ যাবগৈ লাগিব। এইটো নলা ক'ৰ পৰা আহিছে নাজানো, মই আপোনালোকক দেখুৱাই আছোঁ। আহক আপুনি, মই আপোনাক দেখুৱাই আছোঁ, আহক চাওক। এইটো নলাটো এনেকৈ বৈ গৈছেগৈ এইপিনে দি, এইপিনে কেনেকৈ গৈছে নাপাওঁ, কিন্তু আহিছে নলাটো এইটো চাইডৰ পৰা, এইটো চাইডৰ পৰা বৈ গৈছে চাওক, এইটো চাইডৰ পৰা। আগত এখন নদী আছে, সেই নদীখনৰ মোৰ সম্ভৱ নদীখনৰ এটা সুঁতি হ'ব পাৰে। চাওক এতিয়া এইফালে যাব লাগিব, তাকে চাওঁ কেনি পাৰ পাওঁ। এইখিনি এটা বোল্ডাৰ আছে, সৰুটো এটা দিব লাগিব, এটা এইটো দিব লাগিব, আৰু এনেকৈ যাব লাগিব। চাওক ৰাস্তা বোকা, চাওক এইটো চাওক বন্ধুসকল, এতিয়া এই বাইকে যাবগৈ লাগিব, এনেকৈ শিলত ভৰি দি এনেকৈ যাব লাগিব। আৰু গোটেই বোকা একদম, আৰু শিলগুটিবিলাকত কিবা কিবি মানে হেলাই চেলাই পৰি থব লাগিছে। চাওক এনেকৈ যাব লাগিব। বলক এতিয়া সেইজনে গৈ থাকোঁগৈ, বলক বন্ধুসকল। আকৌ এডোখৰত মানে দেখিলে অলপ বোকা আছে, এতিয়া এই জেগাডোখৰত পাৰ হ'বলৈ দিগদাৰ হ'ব মোৰ। চাওক এইডোখৰত কেনেকৈ পাৰ হ'ম তাকে চিন্তা কৰিছোঁ। বন্ধুসকল মই কি কৰিলোঁ, এনেকৈ দুটা শিলগুটি দি ল'লোঁ দেই। এটা এইটো চকী, ইয়াত এনেকৈ ভৰিটো ৰাখিব লাগিব, বহুত পিছল হয়। আৰু এটা এইটো এনেকৈ ভৰিটো ৰাখিবলৈ দি ল'লোঁ। তাৰপিছত আমি এনেকৈ এইডোখৰলৈ পাৰ হৈ যাম। আৰু বলক এতিয়া লাহে লাহে পাই গৈছোঁহি দাদাৰ ঘৰ, বলক। আজি আকৌ আহিলোঁ, এই দাদা দুজনক লগ পালোঁ দেই ইয়াতে। এইজনৰ কি নাম কৈছিল, ভূপেন ন? এইজনকতো আকৌ আজি আহি পিনি আকৌ দেখিছোঁ ঘৰটো তলা মৰাই। চাওক এই ঘৰটো আছে কিমান জংঘলৰ মাজত, দেখিছে নহয়? ইয়াতে মানে হাতীৰেও ভয় নকৰে ন? হাতী ভয় নকৰে, হাতী আহে, লেকিন হাতী আহে, হাতী আহিলেও একবাৰ ভাঙিলে, এইটো ভাঙিছিলে, এতিয়া নতুনকৈ মানে হয় নি? ঘৰটো এনেকুৱা আছিল আৰু অকল থাকে। মই আগতে এটা ভিডিঅ' আপোনালোকক দেখাইছিলোঁ, কিন্তু আজি লগ পাম বুলি ভাবিছিলোঁ, আজি আকৌ লগেই নাপালোঁ। এইকেইটা যে তাত যে জংঘলটো চফা কৰি আছে, তাৰ পৰিয়াল নেকি কোনোবা? তো নিজৰে এইটো সি ছোৱালী লৈছিলে তো। এই কেশৱৰ ভনীটো। কোন কেশৱ? এই ইয়াতে থাকে। হয় নেকি? বালিচকুত আছিলে কেশৱ। তাৰ মাটো মৰিলে, এইখিনি পুতিছে এইখিনি। এতিয়া সিহঁতক সুধিলে গম পাম ন কেতিয়া আহিব ভূপেনটো। সুধিলে কৈ দিব। ঠিক আছে। সেইপিনে দুজনীমান মাইকী মানুহে কিবা কাম কৰি আছে, তাই পৰিয়াল ন? এইবিলাক এইটো পৰিয়াল ন? সুধিলে গম পাম চাগে। এতিয়া উপায় নাই বন্ধুসকল, ভূপেন দাৰ ঘৰলৈ আহিছিলোঁ। ভূপেন দা মানে কি হয় জানেনে, এই জংঘলৰ মাজত যিটো ঘৰ, এই ভূপেন দাৰ এই পৰিয়ালৰ হয়, এই বাইদেউ পৰিয়ালৰ হয়। তাকে কৈছে মানে ভূপেন দাৰ দুখৰ কথাটো কৈছে। ভূপেন দা ইয়াত অকলে থাকে, তেওঁ বিশেষ পৰিয়ালো ঢুকালে। আৰু ভূপেন দা হ'ল এজন মানে ভাৰতৰ নাগৰিক হয়। তেখেতে ভোটৰ অধিকাৰ আছে, কিন্তু তেখেতে মানে ঘৰৰ পট্টা নাই।
এই চিষ্টেমটো বহুত বেয়া হৈছে। মই তেখেতক মানে এইটোৱে ক'ব লাগিছিলোঁ যে তেখেতে এখন পটা অধিকাৰী মানুহ হয়, তেখেতে আকৌ এখন পটা লাগে দিবলৈ, আৰু সেই পটাখন চৰকাৰে দিব লাগে। আৰু চৰকাৰক দিবৰ কাৰণে মই আজি ভূপেন দাক লগ নাপালোঁ, নাইতো ভূপেন দাহঁতে কি ডকুমেণ্টছ আছে তাৰে ফটো চটো লৈ গ'লোহেঁতেন, আৰু ভূপেন দাক মাতিলোহেঁতেন এদিন, ভূপেন দাই পটা অধিকাৰ বা মণ্ডল অফিচত গৈ পিনি তেনেকৈ পটালৈ এপ্লাই কৰিব পাৰিলে হয় নাই বাইদেউ কওক। আৰু এনেই ভূপেন দা থকা ইয়াত কিমান বছৰ হৈ গ'ল আপোনাৰ? ইয়াত এতিয়া বছৰটো বহুত হৈ গ'ল, আমি মনতে নাই নহয়, এতিয়া মতা মানুহ থাকিলেহে ক'ব এতিয়া। সেইটো ইমানকে মনত নাই আমাৰ। এনেই 10-20 বছৰ ওপৰ হ'লনে? এই বেছি হৈছে, বেছি হৈছে, 10-20 বছৰ ওপৰ হৈ গ'ল। বেছি হৈছে। 10-20 বছৰ ওপৰ হৈ গ'ল মানুহজন ইয়াতে থকা। আৰু চাওক এইখন হৈ গ'ল অৰণ্যখনৰ, আৰু এইডোখৰতে আগতে বাইদেউহঁতৰ ঘৰো আছিলে ন? হয়, আমাৰ ঘৰ আছে। ঘৰো আছিলে, এইডোখৰত মানে ঘৰ আছিলে, এইডোখৰত অলপ হাতীয়ে ডিষ্টাৰ্ব দিয়াৰ কাৰণে বাইদেউহঁতে সেই আগত উঠি গ'ল। এইটো অৰুণাচলতে পৰে গ'ল ন? হয়, অৰুণাচল পৰে। সেইটো অৰুণাচলত তালৈ উঠি গ'লগৈ। আৰু এতিয়া এইডোখৰ জেগা হ'ল অৰুণাচল আছাম বৰ্ডাৰ এৰিয়া হয়। আৰু এইটো জেগাতে ভূপেন দা আজি 20 বছৰৰ পৰা বাস কৰি আছে, কিন্তু ভূপেন দাৰ নামত পটা এখন নাই। তাকে মই এইটো ভূপেন দা আকৌ এদিন আহিম, ভূপেন দাক লগ কৰি পিনি মানে পটাখনৰ কাৰণে ভূপেন দাৰ লগত এইটো মই লাগি দিম দেই। আৰু ভূপেন দাই তাত এটকাও খৰচ কৰিব নালাগে, পইচা পাতি কোনো খৰচ কৰিব নালাগে। যি কাগজ পত্ৰ জেৰক্স কৰিব লাগে, সেই ফটো ষ্টেট কৰিব লাগে, সেইবিলাক কাগজ পত্ৰতে যি খৰচ হ'ব, আৰু পাতাটো যেতিয়া হ'ব ইয়াতে মণ্ডল চণ্ডল আহি পিনি পাতাটো তেওঁক তাতো উলিয়াই দিয়া মই ব্যৱস্থা কৰিম বুলি মই ভাবিছোঁ বন্ধুসকল। আজি গৰমো বহুত পৰিছে বাইদেউ দেই। হ'ব ঠিক আছে। কেতিয়াবা মানুহটো থকাকে আপুনি আহিব।